অসম অৰুণাচল সীমান্তৰ জাগুনত ড্ৰাগছসহ আটক পতি-পত্নী। জাগুন আৰক্ষী চকীৰ অন্তৰ্গত কাৰমপুম পুলি গাঁৱৰ মহিলা সমিতি আৰু গাঁওৰক্ষী বাহিনীয়ে যৌথভাৱে গাঁওখনত নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান চলাই ৰাজা পেগু নামৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীৰ ঘৰৰ পৰা 9 গ্ৰাম সন্দেহযুক্ত হেৰইন, চাধাৰ টেমা, মোবাইল আৰু নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয়। মহিলা সমিতি আৰু গাঁৱৰ ৰাইজে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ৰাজা পেগুক আৰু তেওঁৰ পত্নীক আটক কৰি জাগুন আৰক্ষীক সমজাই দিয়ে। অৱশ্যে পেগুৰ পত্নীৰ প্ৰকৃত নাম উল্লেখ কৰাৰ পৰা বিৰত আছে। উল্লেখযোগ্য যে ৰাজা পেগু নামৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীজন ইয়াৰ পূৰ্বেও নিষিদ্ধ ড্ৰাগছ বেহা চলাই থকাৰ বাবে কেইবাবাৰো কাৰাবাস খাটি আহিছে যদিও জেলৰ পৰা ওলাই আহি পুনৰ আৰম্ভ কৰে নিষিদ্ধ ড্ৰাগছৰ বেহা। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। কিমান পাইছে আজি আপোনাৰ পৰা ড্ৰাগছ? অকণমান খাবৰ কাৰণে কিমান এমাউণ্টটো? আপোনাৰতো আগতো আপুনি জেল হাজতলৈ গৈছে, আপুনি আগতো কৰিছিলে ড্ৰাগছৰ কাৰবাৰ। বস্তুখিনি আপুনি ক'ৰ পৰা আনে? আপুনি মানে ইয়াৰ পৰা বিকে নে বাহিৰৰ পৰা? গাঁৱতে ধুনীয়াবোৰ বিকা মানুহ আছে। আচ্ছা, নাম কেইটা ক'ব পাৰিব নেকি? গাঁৱত কোনে কোনে বিক্ৰী কৰে? গাঁৱত কি নাম কেইটা ক'ব পাৰিব নেকি? আছে, বহুত কেইটা আছে। আজি কিমান ড্ৰাগছ ধৰিলে আৰু কাৰ ঘৰৰ পৰা ধৰিব? কাৰপুমপুলি গাঁৱত আজি আপোনাৰ আমাৰ ড্ৰাগছ মাফিয়া জাগুনৰ আমাৰ এইটো কি কয় ৰাজা পেগু, তেখেতক আমি আজি ৰাইজে আকেলুটি আমি ধৰিবলৈ সক্ষম হৈছোঁ। গতিকেলৈ আমি ধৰাৰ লগে লগে তেখেতক আমি জাগুন থানালৈ আমি ফোন কৰিলোঁ। IC আহি সিহঁতৰ ওপৰত কাৰবাৰ কৰিলে, এইমতে আজি ধৰিবলৈ সক্ষম হৈছে। কিমান পাইছে আপুনি ক'ব পাৰিব নেকি? টোটেল আপোনাৰ 9.52 চামথিং তেনেকৈ পাইছে। আৰু এনেকৈ ইয়াত কিমান দিনৰ পৰা চলাই আছিলে বা এনেকৈতো আজি কমচে কম 10 বছৰ ওচৰা-ওচৰি হৈ গ'ল। তেখেতে এই আমাৰ গাঁৱত ৰমৰমীয়া বেহা চলি আছিলে ড্ৰাগছৰ কিবা। তাৰপৰা আমি ৰাইজে ইহঁতক বহুতবাৰ কিবাও ক'লোঁ, আমি প্ৰতিবাদো কৰিলোঁ। প্ৰতিবাদ কৰাৰ স্বত্তে তেখেতে মানা নাই। আমাৰ গাঁৱত এনেকৈ চোৰাংচোৱাভাৱে মানে চলিয়ে আছে। গতিকেলৈ আমি ইহঁতৰ ওপৰত কেইবাদিনৰ পৰা আমি প্ৰত্যক্ষ কৰি আছোঁ যে মানে সেইটো জেললৈকে আগতো গৈছোঁ, বহুতবাৰ গৈছে তেখেতে। আজি আপোনালোকৰ কেনেধৰণৰ অভিযান চলাই আপোনালোকে তেওঁলোকৰ? আমাৰ অভিযানটো হৈছে আমি গোটেই আমাৰ ৰাইজে আহি তেখেতৰ ওপৰত নজৰবন্দী ৰাখিছিলোঁ। এইমতে আজি আমি তেখেতৰ ঘৰৰ পৰা এজন মানুহ, তাৰ নাম কানু গগৈ বুলি এজন আহিছিলে, আহি তেখেতৰ পৰা ড্ৰাগছ কিনি লৈ যাওঁতে আমি ধৰিবলৈ হাতে লোতে ধৰিবলৈ সক্ষম হৈছোঁ। মানে বহুত দিনৰ পৰা চলাই আছে? হয়, বহুত দিনৰ পৰা চলাই আছিলে। আগতো তেওঁ এইটো মাফিয়াটো ধৰিছিলে পুলিচে? হয়, ধৰিছে নিশ্চয়। দুবাৰমান জেলত যোৱা আমি দুবাৰমান জেলত গৈছে তেখেতে। যোৱাৰ পাছতো আকৌ তাৰপৰা এমাহ-দুমাহ পাছত আকৌ ঘূৰি আহে। তেনেকেতে আকৌ আহি ঘূৰি একেই কাম কৰি থাকে। কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগে। হয়, তেখেতক আমি ইমানে প্ৰশাসনক আমি দাবী জনাইছোঁ, তেখেতক কঠোৰভাৱে মানে শাস্তি পাব লাগে। সেইমতে আমি দাবী জনাইছোঁ গাঁওবাসীক। আজি ৰাজা পেগুৰ ঘৰত ড্ৰাগছ ধৰা হৈছে। তাৰ ঘৰৰ মানুহৰ পৰা হৈছে। ঘৰৰ মানুহ ইয়াৰ পৰা লৈ পেলাই গৈছিলেগৈ। সেই তেতিয়া মানে ঘৰৰ মানুহ ৰাস্তাত ধৰাৰ কাৰণে তাক লগত লৈ ঘৰলৈ পটককৈ আহি গ'ল। ইহঁতি গম নাপালে কাৰণেহে ৰাজা পেগু আৰু তাৰ ৱাইফক ধৰিব পালে, নহ'লেতো পলাই যায়। কেইবাবাৰো আমাৰ ৰাইজে ধৰা হৈছে আৰু মহিলা সমিতিও আমাৰ বহুতবাৰ ধৰা হৈছে। 10-12 বছৰমান হৈ গ'ল। সি যেতিয়া জাগুনত থাকিছে মানে সেই তেতিয়াৰ পৰা সি ড্ৰাগছ বেপাৰ কৰিয়ে চলি আছে। তাৰ একো নাই, একো বিজনেছ নাই। এতিয়া চবে CBI তদন্ত কৰিলে ওলাই যাব তাৰ বিজনেছ আছে নাই, কি বেপাৰ আছে নাই, বাগান আছে নে, কি আছে, খেতি বাতি আছে নে, চবেই চাব পাৰে। কিন্তু তেওঁক ধৰাও হৈছে, বাৰম্বাৰে জেলো যোৱা হৈছে। কিন্তু কিয় জানো বন্ধ কৰিব পৰা নাই ৰাইজে। ইমানখিনি তদাৰক কৰাৰ পিছতো বন্ধ কৰিব পৰা নাই। সেইকাৰণে প্ৰশাসনলৈ আমাৰ ফালৰ পৰা বহুত অনুৰোধ কৰিছোঁ যে আমাৰ ৰাইজৰ ফালৰ পৰা, আমাৰ মহিলা সমিতিৰ ফালৰ পৰাও
তাক যাতে উচিত শাস্তি দিয়ে যেন যাতে ওলাই আহি যাতে আকৌ এবাৰ সেনেকুৱা বেপাৰ নকৰে। আমাৰ বহুত ল'ৰা ছোৱালী ইয়াত ধ্বংস হৈছে আমি দেখা পাইছোঁ, কিন্তু এনেকুৱাও হৈ যায় বস্তু বেছিকৈ মাল নধৰাৰ কাৰণে আমি জেলত পঠাব নোৱাৰা, সেই তেনেকুৱা বহুত হৈ গৈছে। যদি মাল কমটিকৈ ধৰা হয় তেতিয়া আমি ৰিহেপত ভৰাই দিয়াও হৈছে, কেইবাবাৰো ৰিহেপত ভৰোৱা হৈছে, কিন্তু তাক আমি সেই বেপাৰৰ পৰা আমি বঞ্চিত কৰিব পৰা নাই। তাৰ কাৰণে বহুত এতিয়া গাঁওখন বহুত বিনষ্ট হৈ গৈছে। সেইটো কাৰণে আমি চৰকাৰৰ ফাললৈকো আমি বহুত অনুৰোধ কৰিছোঁ যে এনেকুৱা বেপাৰীবিলাকক যাতে বন্ধ কৰি দিয়ে, যাতে অলপ চলপ আমি ড্ৰাগছ বিকিছে বুলি খাইছে বুলি গম পোৱাৰ লগে লগে সেইখিনি বিহিত ব্যৱস্থা কৰিব লাগে, যাতে ৰাইজে অসুবিধা নাপায়। সৰু সৰু ল'ৰা ছোৱালী উঠি অহা প্ৰজন্ম যাতে নষ্ট নহয়। আপুনি ক'ব পাৰিব নেকি কিমান দিনৰ পৰা তেওঁ চলাই আছিলে এইখিনি? তেওঁ বহুত দিনৰ পৰা চলাই, বহুত বছৰ হৈ গ'ল, কৈছোঁ 10-12 বছৰ হৈ গ'ল। আমি 18 চনত মই নিজে নিউজ দিছোঁ, এই ভাইটিও আছে, নিজে মই নিউজ দিছোঁ, সেই তেতিয়াও আমি ধৰিছোঁ। তাৰপিছতো তাৰ কাৰণে মোৰ কেছো হৈ আছে। তেওঁক ড্ৰাগছ এনেকৈ বিকি থাকোঁ, আমি ৰখাব নোৱাৰোঁ। ঘৰখন আমি উচ্ছেদ কৰিলে বেছি ভাল হ'ব নেকি বুলি ব্যৱস্থা ৰাইজে মহিলা সমিতিয়ে কৰোঁতে তেওঁৰ পৰিয়ালে আৰু তেওঁ মানে উঠি যাব নোৱাৰোঁ বুলি এনেকৈ আমাৰ ওপৰতো অলপ আৰ্গুমেণ্ট আছে। মানে এতিয়া আমাৰ ফালৰ পৰা সেইটোৱে অনুৰোধ কৰিছোঁ যাতে তেওঁক কঠোৰ শাস্তি দিয়ে, কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ে, যাতে আৰু এবাৰ যাতে তেনেকুৱা বেপাৰ আৰু কৰিব নোৱাৰে। আৰু গাঁৱত সেনেকুৱা যদি কৰে গাঁওখনৰ পৰা আমি উচ্ছেদ কৰিবলৈ বাধ্যতা হ'ম। তেতিয়া যাতে চৰকাৰে একো কৰিব নোৱাৰে, প্ৰশাসনেও যাতে আমাক একো দুখ কৰিব নোৱাৰে আমাৰ ৰাইজক, কাৰণ আমাৰ বহুত ল'ৰা ছোৱালী উঠি অহা প্ৰজন্ম বহুত বেয়া হৈ গৈছে। আমি চকুৰ আগত বেয়া হোৱা দেখিছোঁ আমি।